নমস্কাৰ বন্ধুসকল, মই পদম গিৰিয়ে আপোনালোকক এই মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই দুমাহৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ কম খৰচত গাহৰি পালন বুলি ইউটিউবত, যিটো মাষ্টাৰ ধ্ৰুৱনাথে আপলোড কৰিছিলে। সেই ভিডিঅ'টো প্ৰায় বৰ্তমানলৈকে 28,000তকৈ অধিক লোকে ভিডিঅ'টো চাইছে আৰু তেওঁলোকে প্ৰায় সকলোৱে ভিডিঅ'টো চাই ভাল পাইছোঁ বুলি জনাইছে, উপকৃত হৈছোঁ বুলি কৈছে। লগতে বিভিন্ন ধৰণৰ প্ৰশ্নও সুধিছে জানিবৰ কাৰণে। তো বন্ধুসকল, তাৰে বেছি সংখ্যকে পোৱালিৰ বিষয়ে মোক সুধি আছে, পোৱালি পাম নেকি। বহুকেইজনে মোৰ ফোন নম্বৰ সংগ্ৰহ কৰি মোলৈ ফোন কৰিছে, প্ৰায় 200জন মানে এতিয়ালৈকে ফোন কৰিছে পোৱালিৰ কাৰণে। কিন্তু বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰোঁ যে বৰ্তমান মোৰ ওচৰত পোৱালি নাই, কিন্তু অহা 2 মাহমানৰ পিছৰ পৰা মোৰ লগতে মোৰ বন্ধুসকলে যিসকলৰ গাহৰি পালন কৰি আছে তেওঁলোকৰ পোৱালি থাকিব 2 মাহৰ পিছৰ পৰা। তো আপোনালোকে তেতিয়া যোগাযোগ কৰিলে নিশ্চয় পোৱালি পাব। কিন্তু বন্ধুসকল, তাৰে বহুকেইজনে মোক গাভিনী গাহৰিৰ বিষয়ে কথা সুধি আছে, মানে গাভিনী গাহৰি প্ৰতিপালনৰ কথা সুধি আছে। তেওঁলোকে মানে পুহিব ইচ্ছা কৰিছে বা পুহিছে, কিন্তু মাংস কৰি প্ৰায় বিকি দিছে। কিন্তু গাভিনী গাহৰি মানে গাভিনী কৰি তেওঁলোকে ঘৰতে পোৱালি জগাবলৈ বহুতে ভয় কৰে বা কিবা নাজানাৰ কাৰণে তেওঁলোকে কৰিব পৰা নাই। গতিকে গাভিনী গাহৰি প্ৰতিপালনৰ বিষয়ে মোক সুধি আছিল। অৱশ্যে ডাঙৰ ফাৰ্মবিলাকৰ বিষয়ে মই ক'ব নাযাওঁ, তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয়, বিভিন্ন ধৰণৰ কথা। মোৰ উদ্দেশ্য হ'ল কম খৰচত কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই ক'ব ওলাইছোঁ। কম খৰচত গাহৰি পালন আপোনালোকে আৰামত ঘৰতে পোৱালি জগাই ল'লে তেতিয়া আপোনালোকৰ লাভালাভটো বেছি হ'ব। তো বন্ধুসকল, মোৰ এইজনী গাভিনী গাহৰিৰ গৰ্ভকাল হ'ল 114 দিন, অৰ্থাৎ 3 মাহ 3 সপ্তাহ 3 দিন, অৰ্থাৎ নিয়মমতে 114 নম্বৰ দিনাই পোৱালি জগিব লাগে। তো যোগ বিয়োগ 5 দিন ইফাল সিফাল হ'ব পাৰে বুলিও মোক ডক্টৰে জনাইছে। কিন্তু কথা হ'ল এইজনী আজি মোৰ সম্পূৰ্ণ 13 দিন হৈছে, 113 দিন হৈছে গাভিনী হোৱা, অৰ্থাৎ নিয়মমতে কাইলৈ তাই জগিব লাগে। তো মই এই গাভিনী গাহৰিৰ বিষয়ত দুটামান কথা আছে। আপুনি গাভিনী কৰাৰ 2 মাহমানলৈকে আপোনাৰ গঁৰালৰ আকৃতি চাই আপুনি 2-3জনীমান গাহৰি একেলগে ৰাখিব পাৰে। সিহঁতৰ স্বভাৱ লৈ যাতে কাজিয়া নকৰা যদি গাহৰি হয়, 2-3জনী আপুনি একেলগে ৰাখিব। কিন্তু শেষৰ মাহটোৰ ফালে আপুনি পৃথকে ৰাখিব লাগিব গাহৰিকেইজনী পৃথকে ৰাখিব লাগিব। আৰু বহুতে দানাৰ কথা কৈ আছিলে, গাভিনী গাহৰি কি ধৰণৰ দানা খুৱাম। দানা সাধাৰণতে আমি যিবোৰ দানা খুৱাই ডাঙৰ কৰিছোঁ সেইখিনি দানাই আমি খুৱাম। আৰু মোৰ আগৰ ভিডিঅ'টোত দানাৰ বিষয়ে কৈছোঁৱেই। তো গাভিনী যেতিয়াৰ পৰা কৰা হ'ল, তাই গাভিনী হ'ল, তেতিয়াৰ পৰা তাই দানাৰ পৰিমাণটো লাহে লাহে আপোনালোকে বঢ়াই আনিব লাগে, অলপকৈ বঢ়াই আনিব লাগে তেনেকৈ। আৰু শেষৰ ফালে যেতিয়া জগিবৰ 4-5 দিনমান থাকে, 4 দিন 3 দিনমানৰ পৰা দানাৰ পৰিমাণটো লাহে লাহে আকৌ কমাই দিব লাগে। যিহেতু সেই সময়ত পোৱালিবোৰ যথেষ্ট ডাঙৰ আকৃতি হয় পেটত। তো আৰু সৰহ পৰিমাণৰ দানা খালে পোৱালিবোৰে অলপ কষ্ট পায় বুলি কয়। গতিকে শেষৰ 3-4 দিন দানাৰ পৰিমাণটো অলপ কমাই আনিব লাগে। আৰু শেষৰ যিদিনা জগাৰ সম্ভাৱনা আছে সেইদিনা নামমাত্ৰহে দানা দিয়াৰ কথা দিব লাগে। তো বন্ধুসকল, তাৰপিছতে আপুনি সাধাৰণতে গাহৰি পোৱালি প্ৰতি মৰমটো অলপ কম থাকে, যিহেতু ঘুঙুৰ এনেকুৱা জাতৰ বা আমাৰ এইবিলাক গাহৰি ইয়ৰ্কশ্বায়াৰটো অলপ মৰমীয়াল হয় বা ইমান উৎপাত নকৰে। কিন্তু বাকী গাহৰিবোৰে যথেষ্ট উৎপাত কৰে, পোৱালি দিয়াৰ সময়ত হেৰি কৰিবলৈ অসুবিধা হয়। কিন্তু পোৱালি মাৰি গচকি মৰা বা কামোৰাৰ সম্ভাৱনা থাকে। গতিকে আপুনি সদায় ওচৰতে থাকি পোৱালি জগাৰ সময়ত আপুনি প্ৰতিপালন কৰিব লাগিব। গতিকে আপুনি সাধাৰণতে যেতিয়াৰ পৰা গাভিনীজনী গাহৰি হ'ল, যেতিয়া আপুনি গঁৰাল আদি চাফা কৰিব বা দানা দিবলৈ আহিব, তেতিয়া সদায় গাহৰিজনী আপুনি এনেকৈ হাত ফুৰাই তাইক অভ্যাস ৰাখিব, যাতে তাই জগাৰ সময়ত যাতে আপুনি আহিলে ওচৰলৈ এনেকৈ হাত ফুৰালে বা কিবা ওচৰত থাকিলে যাতে তাই একো আমনি নকৰে। আপুনি চাব, আমাৰ অভ্যাস প্ৰায় আছে, তাই চুই দিয়াৰ লগে লগে কেনেকৈ ফিট হৈ শুই দিছে, যথেষ্ট আৰাম পায়। গতিকে আপুনি অহাৰ পৰা এনেকৈ অলপ গাত কাণত এনেকুৱাত হাত
হাত ফুৰাব, যাতে তাই এইবোৰ খজুৱাই মেলা অলপ হেৰি কৰি দিব, যাতে তাই আৰামত থাকিব পাৰে। আৰু পিছতো যাতে আপুনি জগিবৰ সময়ত আহিলে কাষত তাই যাতে আমনি নকৰে বা ওচৰত আপোনাক থাকিবলৈ দিয়ে। তো সেই কথাটোৰ প্ৰতি মন ৰাখিব। আপুনি প্ৰায় গাভিনী হোৱাৰ পৰাই তাই গাত হাত চাত ফুৰাই মৰম কৰিবলৈ আৰম্ভ কৰি দিব, যাতে তাই কোনো ধৰণে আপোনাক আমনি নকৰে। আৰু বন্ধুসকল, ভিটামিনৰ কথা সুধি আছিলে বহুতে। ভিটামিন সাধাৰণতে আমাৰ যিখিনি আমি দানা খুৱাইছোঁ, মই আগত ভিডিঅ'টোত কোৱা দানাখিনি খুৱালে ভিটামিন তেনেকুৱা বিশেষ প্ৰয়োজন নাথাকে। হ'লেও মই ভেটেৰিনেৰী ডক্টৰৰ লগত পৰামৰ্শ মাজে মাজে কৰোঁ। তেওঁলোকে শেষৰ 10-15 দিনমানৰ পৰা এই ভিটামিনটো খোৱাৰ কথা কৈছে। এইটো লিখিছিলে মোক। হয়, এই ভিটামিনটোৰ কথা কৈছে। এই ভিটামিনটো খোৱালে তাই আপোনাৰ এইটোত কেলছিয়াম আছে, ফচফৰাছ আছে, ভিটামিন D3, ভিটামিন B12 আছে, কাৰ্বহাইড্ৰেট আছে, এই সকলোবিলাক আছে। এইটো খোৱালে আচলতে তাই গাখীৰৰ পৰিমাণটো বৃদ্ধি হ'ব। পোৱালিবিলাকে ভাল ধৰণে গাখীৰ খাব পাৰিব, আৰু লগতে পোৱালি দিয়া সময়তো তাই কষ্ট নাপায় বুলি কৈছে। আৰামত পোৱালি দিয়াত সুবিধা হয় বুলি ডক্টৰসকলে জনাইছে। এইটো শেষৰ ফালে 15 দিনমানৰ পৰা খোৱা আৰম্ভ কৰিব লাগে। তো বন্ধুসকল, মূলতঃ কথা এইখিনিয়ে, গাহৰিৰ যতন। তাৰপিছতে আপুনি যেতিয়া পৃথককৈ ৰাখিব, এটা বিশেষ কথা মন কৰিব, যাতে গঁৰালটোৰ কাষত ৱালৰ পাছলৈ যদি শুই দিয়ে গাহৰিজনী, যাতে পোৱালিটো হেঁচা খাই নাযায়। পোৱালিটো হেঁচা মাৰি সাধাৰণতে নষ্ট কৰে গাহৰিয়ে, শুই দিলে পিঠিফালে পোৱালিবোৰ থাকিলে। গতিকে এইখন ৱালৰ পৰা, বেৰৰ পৰা অলপ দূৰৈত এনেকৈ আপুনি, যিহেতু মই কম খৰচৰ কথা কৈ আছোঁ, বাঁহৰ গঁৰাল হ'লে তো আপুনি এনেকৈ মজবুতকৈ এটা বাঁহ দিব পাৰে, যিটো বাঁহত গাহৰিজনী উঠি দিলেও বা বহি দিলেও বা শুই দিলেও যাতে বহি নাযায় তললৈ। এইটো মই ইয়াত 4 ইঞ্চি 5 ইঞ্চি গজাল মাৰি মজবুতকৈ দিয়া আছে। এইটো 8 ইঞ্চিমান জেগা, এইফালে 8ৰ পৰা 10 ইঞ্চি জেগা, এইফালে মুকলি জেগা, আৰু এইফালে তলফালেও 8 ইঞ্চিমান ওখকৈ দিব লাগে। তেতিয়া যেতিয়া গাটো দিয়াত শুই দিব গাহৰিজনী, তেতিয়া পোৱালিবোৰ পিছফালে থাকি যাব। পোৱালি হেঁচা খোৱাৰ পৰা বাচি যাব। তো এইটো চাৰিও চাইডে হ'ব লাগে এনেকৈ। মই বাঁহেৰে কৰিছোঁ, যিহেতু বাঁহৰ গঁৰাল, আৰু যিসকলে পকাৰে কৰে তেওঁলোকে এইটো লোহাৰৰ পাইপ দি এনেকৈ পোৱালি জগাবৰ কাৰণে এটা ৰুম বনাবই লাগে। মই এইটো ধুনীয়াকৈ যথেষ্ট মজবুতকৈ দিয়া আছে বাঁহটো। এইটো গাহৰিজনী ইয়াত কিবা কৰি বাঁহডালত শুলেও বাঁহটো বহি নাযায় বা ভাগি নাযায়, একো নহয়, যথেষ্ট মজবুতকৈ দিব লাগে। তো বন্ধুসকল, ইয়াত তেতিয়া পোৱালিখিনি হেঁচা নাখায় আৰু পোৱালিখিনি বাচি যাব। তো বন্ধুসকল, এইখিনিয়ে আপুনি গাহৰি জগিবৰ সময়ত ওচৰতে থাকি কাপোৰেৰে ভালকৈ চাফ চিকুণ কৰি পেলাই ৰাখিব লাগে। এই বিষয়ে পিছতো বা ভিডিঅ'ৰ প্ৰয়োজন হ'লে কৰিম। বন্ধুসকল, কেনেদৰে পোৱালি দাঁত কাটিব লাগে, আইৰণৰ বেজি দিব লাগে। বন্ধুসকল, ইয়াতে আপুনি থাৰ্মোকোলৰ এটা কাৰ্টন আনি ৰাখিও আপুনি 100 পাৱাৰৰ বাল্ব এটা, অলপ পোৱালিবিলাক যদি ঠাণ্ডা বতৰত হয় তেতিয়াহ'লে ঠাণ্ডা পাব পাৰে। গতিকে আপুনি বাল্ব এটা গৰম পাবৰ কাৰণে 100 পাৱাৰৰ বাল্ব এটা জ্বলাই তলতে থাৰ্মোকোলৰ কাৰ্টনত আপুনি প্ৰথমতে ভৰাই যাব লাগে, চাফা কৰি যাব পাৰে। আৰু অলপ 100 পাৱাৰৰ বাল্বৰ তলত গৰমত যদি ৰাখে, অলপ টনকিয়াল হোৱাৰ পিছতে আপুনি পুনৰ গাখীৰ খাবলৈ লগাই দিব পাৰে, বা লগে লগেও আপুনি গাখীৰ খোৱাত লগাব পাৰে, ভালকৈ খালি চাফ চিকুণ কৰি লৈ। তো সেইখিনি কথা। তো গতিকে বৰ চিন্তা কৰিবলগীয়া বিষয় নহয়। গাহৰি আপুনি ঘৰতে পোৱালি জগাই ল'ব পাৰিলে আপোনাৰ ফাৰ্মখনৰ লাভ হ'ব। পোৱালি বিক্ৰী কৰিও আজি বৰ্তমান গাহৰি পোৱালি যথেষ্ট দাম বৃদ্ধি পাইছে। বৰ্তমান আপুনি ভাল সঁচৰ পোৱালি 4,000ৰ তলত নাপায়। 4,000 পৰা 4,500 পৰ্যন্ত এতিয়া আমাৰ এইফালে হৈছে। গতিকে ইমান দাম দি পোৱালি কিনাতকৈ আপুনি ঘৰতে পোৱালি জগাই ল'ব পাৰিলে আপোনাৰ লাভ বেছি হ'ব। সেয়েহে আপুনি মাইকী গাহৰি ঘৰতে পুহি ক্ৰছ কৰাই আপুনি পোৱালি জগাব পাৰে, এইটো কথা। আৰু বন্ধুসকল, দানাৰ কথা মই আগতে কৈছোঁ, আমিতো কম খৰচৰ দানাটোৰ কথা কৈ আছিলোঁ, কিন্তু বৰ্তমান মাৰ্কেটত ভাল কোম্পানীৰ দানা আহিছে। বৰ্তমান ভাৰতৰ ডাঙৰ ফাৰ্মবিলাকে ভাল দানাও উলিয়াইছে, শুকান দানা, যিটো দানা খুৱাই আপুনি 8 মাহতে 1 কুইণ্টেল পৰ্যন্ত কৰিব পাৰে। তো বন্ধুসকল, ভাৰতৰ ডাঙৰ ফাৰ্মবিলাকে বৰ্তমান
অসমত আহিও ফাৰ্ম খুলিবলৈ আৰম্ভ কৰিছে। আগত যেনেকৈ ব্ৰইলাৰ ফাৰ্মবোৰ চবৰে ঘৰে ঘৰে আছিল, এতিয়া সব কোম্পানীয়ে কৰা হ'ল। ঠিক তেনেকৈ আপোনাৰ গাহৰি ফাৰ্মো এতিয়া ডাঙৰ ডাঙৰ বৃহৎ কোম্পানীবিলাকে অসমত আৰম্ভ কৰি দিছে। আৰু আপোনাৰ বিশেষকৈ নৰ্থ ইষ্টতে যিমান গাহৰি বেছি বিক্ৰী হয়, ভাৰতবৰ্ষত আটাইতকৈ বেছি নৰ্থ ইষ্টতে বিক্ৰী হয়। পাঞ্জাৱ হাৰিয়ানাত যিমান বৃহৎ ফাৰ্ম আছে, 2000, 3000 পৰা 6000 পৰ্যন্ত গাহৰি আছে। সেইবিলাক ফাৰ্মত 6000 লৈকে গাহৰি আছে। সেই গাহৰিবোৰ চব আমাৰ অসমলৈকে আহে। বৰ্ণিহাটত ডাঙৰ বজাৰ আছে, তাত দৈনিক হাজাৰতকৈ অধিক গাহৰি বিক্ৰী হয় বৰ্ণিহাটতে। তো ট্ৰেইনৰ দিও আনে, পাঞ্জাৱ বডিতো আনে। এখন পাঞ্জাৱ বডিত দীঘল চকাৰ দীঘল বডি প্ৰায় 200 পৰা 400 এনেকৈ গাহৰি আনে। আৰু নাগালেণ্ডত আছে ডাঙৰ বজাৰ, গতিকে নাগালেণ্ডত অসমৰ মাজেদি দিয়ে যায়। মুঠতে যিমান ভাৰতবৰ্ষৰ সৰ্বাধিক গাহৰি মানে অসমতে বিক্ৰী হয়, অসমৰ মাজেদি দিয়ে যায়। মেঘালয়, নাগালেণ্ড এইবিলাকত বেছি বিক্ৰী হয়। তো বন্ধুসকল, ইমান ডাঙৰ ফাৰ্ম কৰি বাহিৰৰ পৰা হাৰিয়ানা, পঞ্জাৱৰ পৰা গাহৰি আনি আমাৰ ইয়াত বিক্ৰী আছে, কিন্তু আমি ওচৰতে হৈও আমি গাহৰি উৎপাদন কৰিব পৰা নাই তেনেকৈ। বন্ধুসকল, এই ব্যৱসায়টো যথেষ্ট লাভ, 50% লাভ থাকে বুলি মই কৈছোঁৱেই। আপোনালোকে এটা গাহৰি সম্পূৰ্ণ বিকিব পৰালৈকে 100 কেজি মানে গোটা গাহৰিৰ কথা কৈছোঁ। গোটা হিচাপতো যদি আপুনি 100 কেজি হিচাপত ধৰে, তাৰ 70 কেজি মাংস নিশ্চয় ওলাব। গতিকে গোটা গাহৰি এটা 100 কেজি চাইজৰ কৰিবলৈ হ'লে আপোনাৰ খুব বেছি 6 মাহৰ পৰা 7 মাহ, 6-7 মাহতে আপোনাৰ 100 কেজি পৰ্যন্ত হয়। গতিকে ভালকৈ আপুনি যদি আপডাল কৰে, ই যথেষ্ট লাভজনক ব্যৱসায়। আপোনাৰ 6-7 হাজাৰ টকাত আপোনাৰ 100 কেজি গাহৰি এটা হৈ যাব। বৰ্তমান অসমৰ যিখন ডাঙৰ বজাৰ আছে, বজাৰত গোটা হিচাপত 144 পৰা 147 টকা কেজি, 144 পৰা 147 টকা কেজি দৰত গাহৰি গোটা বিক্ৰী হৈ আছে। আৰু গতিকে আপুনি নিজে হিচাপ কৰি চালে গম পাব। গতিকে খৰচ হ'ব 6-7 হাজাৰ টকা, আপোনাৰ 1 কুইণ্টেলৰ গাহৰি হ'ব 144 টকা কেজিকৈ আপুনি যদি পায়, তেনেহ'লে আপোনাৰ লাভ লোকচানৰ বিষয়ে আপুনি নিজে হিচাপ কৰি উলিয়াই ল'ব পাৰিব। তো বন্ধুসকল, মই এইখিনিকে ক'লোঁ। গাভিনী ঘৰতে কৰি আপুনি জগাব পাৰিব, ইমান চিন্তা কৰিব নাই। খালি আপুনি ভিটামিনৰ বিষয়েতো ক'লোৱেই, আৰু আপোনাৰ কাষত এইটো যিটো বেৰাৰ কথা ক'লোঁ মই, এইটো দিয়াৰ ব্যৱস্থা কৰিব, নহ'লে পোৱালি হেঁচি মৰাৰ সম্ভাৱনা থাকে। আৰু ওচৰতে থাকি আপুনি আপডাল কৰিব। আৰু গাত এই হাত ফুৰোৱা কথাটো নাপাহৰিব, যাতে তাই খঙাল নহয়, আপোনাক ওচৰত চাপিব দিয়ে। এইখিনি কথা মনত ৰাখিব। যেতিয়া পোৱালি জগাৰ সময়ত আপুনি নিজে কাষতে থাকি পোৱালিখিনি আপডাল কৰিব পাৰিব। তো বন্ধুসকল, এইখিনিকে ক'লোঁ। আৰু কিবা থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি সুধিব। ধন্যবাদ।